Good afternoon. মই আজি তোমালোকক ক্লাছ 7-ৰ হিট অৰ্থাৎ টাফ চেপ্টাৰটো বুজাবলৈ গৈ আছো। এতিয়া অধ্যায়টো আৰম্ভ কৰাৰ আগতে আমি কিছুমান সৰু সৰু কথা জানিব লাগিব যে আমাৰ দৈনন্দিন জীৱনত আমি গৰম আৰু চেঁচা এই দুটা বস্তু এই দুটা শব্দ আমি সদায় ব্যৱহাৰ কৰি আছো। এতিয়া গৰম কি? ধৰি লোৱা গৰমৰ দিনত আমি যেতিয়া বাহিৰলৈ ওলাই যাওঁ, বাহিৰত প্ৰখৰ ৰ'দ দি আছে, তেতিয়া আমাৰ কি লাগিব? গৰম লাগে। ঠিক তেনেদৰে ঠাণ্ডাৰ দিন এটাত আমি বাহিৰলৈ ওলাই গ'লে আমাৰ কি লাগে? আমি ঠাণ্ডা অনুভৱ কৰোঁ। এতিয়া চাবা, আইচক্ৰীম এটা, যেতিয়া আমি আইচক্ৰীম এটা খাওঁ তেতিয়া আমাৰ কেনেকুৱা লাগে? নিশ্চয় আমি ঠাণ্ডা অনুভৱ কৰোঁ। ঠিক তেনেধৰণে আমি যদি একাপ চাহ খাওঁ তেতিয়াহ'লে আমাৰ কি লাগিব? গৰম লাগিব। গতিকে এনেকুৱা আমাৰ দৈনন্দিন জীৱনত বহুত আমি এনেকুৱা উদাহৰণ পাওঁ য'ত আমাৰ কি হয়? আমি গৰম অনুভৱ কৰোঁ বা ঠাণ্ডা অনুভৱ কৰোঁ। এতিয়া তোমালোকে চোৱা, যেতিয়া আমি প্ৰখৰ ৰ'দৰ দিনত বাহিৰত ওলাই যোৱাৰ লগে লগে আমাৰ গৰম পাওঁ, আমি গৰম লাগে। তেতিয়া আমি কওঁ যে প্ৰখৰ ৰ'দৰ তাপ দিছে। গতিকে আমি এই গৰম ঠাণ্ডা এই কথাবিলাকৰ লগত আমাৰ তাপ শব্দটো জড়িত হৈ আছে। গতিকে প্ৰথমতে তোমালোকে জানিব লাগিব তাপনো কি? চোৱা, ইয়াতে মই দিছো যে তাপ এক প্ৰকাৰৰ শক্তি। এতিয়া আমি বিভিন্ন ধৰণৰ শক্তিৰ উদাহৰণ আমি পাই আহিছো। বিদ্যুৎ শক্তি, যান্ত্ৰিক শক্তি। গতিকে তাপো হ'ল কি? এক প্ৰকাৰৰ শক্তি। নেক্সট চাবা, কাৰ্য কৰাৰ সামৰ্থক আমি শক্তি বুলি কওঁ। যিহেতু তাপ হ'ল এক প্ৰকাৰৰ শক্তি, গতিকে তাপৰ জৰিয়তে কাৰ্য সমাধা হয়। উদাহৰণ হিচাপে মই ইয়াতে দিছো এটা চচপেনত পানী গৰম কৰা। এতিয়া এই চিত্ৰটোত তোমালোকে চোৱা, এই চিত্ৰটোত এটা চচৰিয়াত যেতিয়া তোমালোকে অলপ পানী লৈ জুইত গৰম কৰা, গৰম কৰিলে কি হয়? আমি কি দেখা পাওঁ? কিছু সময়ৰ পিছত আমি দেখা পাম যে যিখন ওপৰত যদি ঢাকনি এখন থাকে তেতিয়াহ'লে কি হ'ব? ভিতৰৰ পৰা যিখিনি ভাপ ওলাব সেই ভাপে ঢাকনিখনৰ ওপৰ ফালে ঠেলিবলৈ আৰম্ভ কৰে। গতিকে ইয়াতে আমি গম পালো যে জুইৰ দ্বাৰা আমি পানীৰ ভাপ উৎপন্ন কৰিছো আৰু এই পানীৰ ভাপে কি কৰিছে? ঢাকনিখন ওপৰলৈ ঠেলিবলৈ আৰম্ভ কৰিছে। অৰ্থাৎ ইয়াতে তাপে আমাৰ পানীৰ ভাপ, যিটো এটা শক্তিৰ প্ৰকাৰ বুলিয়ে ক'ব পাৰো, যে জুইৰ তাপে পানীৰ ভাপ তৈয়াৰ কৰিলে আৰু সেই ভাপৰ দ্বাৰা আমাৰ যিখন ঢাকনি সেইখন ওপৰলৈ উঠিল। ঠিক তেনেদৰে আমি ঘৰত সদায় প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰোঁ। প্ৰেছাৰ কুকাৰত আমাৰ কি হয়? ভাত বনাওঁ বা অন্যান্য কিছুমান বস্তু বনাওঁ। যেতিয়া আমি ৰান্ধনীশালত প্ৰেছাৰ কুকাৰত গেছৰ ওপৰত দি গৰম কৰোঁ, আমি কিছু সময়ৰ পিছত লক্ষ্য কৰিম যে প্ৰেছাৰ কুকাৰৰ যিটো হুইচেল, সেই হুইচেলটো কি হয়? অলপ দেৰি পিছত ওপৰলৈ উঠি আহে। তেতিয়া তোমালোকে নিশ্চয় মন কৰিছা, যেতিয়া হুইচেলটো ওপৰত শব্দ কৰি উঠি আহিব তেতিয়া কি হয়? ভাপ, পানীৰ যিটো ভাপ, সেই ভাপটো খুব জোৰেৰে বাহিৰলৈ ওলাই আহে। গতিকে এই প্ৰেছাৰ কুকাৰত ভিতৰৰ ফালে যিখিনি পানী থাকিল সেই পানীখিনিয়ে ভাপ উৎপন্ন কৰিলে। এই ভাপখিনিয়ে কেনেকৈ উৎপন্ন হ'ল? যে জুইৰ দ্বাৰা উৎপন্ন হ'ল। জুইৰ দ্বাৰা কি হ'ল?
পানীখিনি গৰম কৰি আমি ভাপ উৎপন্ন কৰিলো সেই ভাপে কি কৰিলে প্ৰেসাৰ কুকাৰৰ যিটো হুইসেল বা লিড বুলি কয় ইংৰাজীত তাক কি কৰিলে ওপৰলৈ ঠেলি দিলে গতিকে আমি গম পালো যে তাপ এক প্ৰকাৰৰ শক্তি আৰু তাপৰ জৰিয়তে কি হয় কাৰ্য সমাধা হয় গতিকে এনেকুৱা বহু ধৰণৰ উদাহৰণ তোমালোকে দৈনন্দিন জীৱনত দেখা পাবা এতিয়া মই এটা ক্ৰিয়াকলাপৰ ফালে আহো এই ক্ৰিয়াকলাপটো তোমালোকৰ পাঠত দিয়া আছে আমি ক্ৰিয়াকলাপটো অৰ্থাৎ এক্টিভিটিটো কৰিবৰ কাৰণে আমি কি কৰিম তিনিটা আমাক পাত্ৰৰ দৰকাৰ হ'ব পাত্ৰ এ পাত্ৰ ক খ আৰু গ নামৰ আমি তিনিটা পাত্ৰ লৈছো পাত্ৰটোত আমি কি কৰিছো পানীৰে ভৰ্তি কৰিছো দিয়া ক নামৰ যিটো পাত্ৰ আছে সেই পাত্ৰটোত আমি চেঁচা পানী অৰ্থাৎ ঠাণ্ডা পানী লৈছো খ নামৰ যিটো পাত্ৰ সেই পাত্ৰটোত আমি অলপ গৰম পানী লৈছো আৰু গ অৰ্থাৎ চি যিটো পাত্ৰ সেই পাত্ৰটোত আমি কি লৈছো গৰম ঠাণ্ডা পানী মিহলি কৰি অৰ্থাৎ গৰম আৰু ঠাণ্ডা দুইটা পানী মিহলি কৰি তাতে লৈছো এটা প্ৰথমতে আমি কি কৰিম আমাৰ বাও হাতখন ধৰি ললো মোৰ বাও হাতখন মই পাত্ৰটোত ক নামৰ পাত্ৰটোত সোমাই দিলো ঠিক একে সময়তে মই মোৰ হাতখন খ অৰ্থাৎ বি নামৰ পাত্ৰটোত সোমাই দিলো তাৰ পিছত কিছু সময় থকাৰ পিছত 1-2 মিনিট মান আমি থকাৰ পিছত আমি কি কৰিম দুইখন হাত একেলগে উলিয়াই আনি আমি গ পাত্ৰটোত সোমাই দিলো এতিয়া আমাৰ কি হ'ব যেতিয়া আমি 3 নম্বৰ অৰ্থাৎ গ পাত্ৰটোত যেতিয়া আমি দুইখন হাত সোমাই দিম তেতিয়া হলে আমাৰ কি হ'ব আমি স্পৰ্শৰ জৰিয়তে আমাৰ ছালৰ স্পৰ্শৰ জৰিয়তে আমি কিছু অনুভৱ কৰিম আমি কেনেকুৱা অনুভৱ কৰিম যে এই পানীখিনি চি অৰ্থাৎ গ পাত্ৰত থকা পানীখিনি কি হ'ব ক অৰ্থাৎ এ নামৰ পাত্ৰত থকা পানীখিনিতকে অলপ ঠাণ্ডা যেন অনুভৱ হ'ব আৰু খ নামৰ পাত্ৰত থকা পানীখিনিতকে অলপ গৰম অনুভৱ হ'ব গতিকে আমি গম পালো যে স্পৰ্শৰ জৰিয়তে আমি তাপটো অনুভৱ কৰিব পাৰো কিন্তু স্পৰ্শই সঠিককৈ আমাৰ তাপ অনুধাৱন কৰাত সহায় নকৰে গতিকে ইন্দ্ৰিয়ৰ ওপৰত আমি সদায় নিৰ্ভৰ কৰিব নোৱাৰো সেইকাৰণে আমি কি কৰো তাপটো জুখিবলৈ বা তাপ অৰ্থাৎ হিটটো আমি বুজিবলৈ আমি কি কৰো উষ্ণতা এইটো দিছো উষ্ণতা নামৰ এটা নতুন কনসেপ্ট আমি ব্যৱহাৰ কৰো এতিয়া চোৱা মই প্ৰথম পইণ্টত দিছো উষ্ণতা হৈছে বস্তুৰ উত্তাপৰ মাত্ৰাৰ জোখ ইংৰাজীত উষ্ণতাক আমি কি বুলি কওঁ টেম্পাৰেচাৰ বুলি কওঁ এইটো নিশ্চয় তোমালোকে জানা টেম্পাৰেচাৰ ইজ এ ডিগ্ৰী অফ হটনেছ এণ্ড কোল্ডনেছ অফ এন অবজেক্ট অৰ্থাৎ উষ্ণতাই কোনো এটা বস্তু কিমান গৰম বা কিমান ঠাণ্ডা সেইটো নিৰ্দেশ কৰে এতিয়া ধৰি লোৱা একাপ গৰম চাহ আৰু এটা আইসক্ৰীম এই দুটাৰ গৰম চাহ কাপৰ উষ্ণতা ঠাণ্ডা আইসক্ৰীমটোতকৈ বেছি গতিকে আমি উষ্ণতাটো আমি জুখিব লাগিব গতিকে উষ্ণতা জুখিবলৈ আমি কি কৰো আমি কিছুমান সঁজুলি ব্যৱহাৰ কৰো
উষ্ণতা জুখিবলৈ আমি কি কৰো তাপমেটা বা থাৰ্মোমিটাৰ নামৰ এবিধ সঁজুলি ব্যৱহাৰ কৰো তোমালোকে ঘৰত নিশ্চয় থাৰ্মোমিটাৰ দেখিছা আমি থাৰ্মোমিটাৰক অসমীয়াত তাপমেটা বুলিও কওঁ আমি সচৰাচৰ দেখি থকা দুবিধ তাপমেটা হ'ল ক্লিনিকেল তাপমেটা বা পৰীক্ষাগাৰৰ তাপমেটা ক্লিনিকেল তাপমেটা আৰু পৰীক্ষাগাৰৰ তাপমেটা এই যেটো তাপমেটা ক্লিনিকেল তাপমেটা বুলি যে কৈছো ক্লিনিকেল যেটো থাৰ্মোমিটাৰ এইটো আমাৰ ঘৰত সকলোৰে আছে এইটোক আমি জ্বৰ জোখা থাৰ্মোমিটাৰ বুলিও আমি কওঁ কাৰণ এই ক্লিনিকেল তাপমেটাৰ সহায়ত আমি কি কৰো আমাৰ শৰীৰৰ উষ্ণতা জুখো যেতিয়া তোমালোকৰ জ্বৰ হয় কিবা অসুখ হয় তেতিয়া কি হয় তোমালোকৰ মা বা দেউতাই কি কৰে ক্লিনিকেল থাৰ্মোমিটাৰেৰে উত্তাপটো জুখে বা ডক্টৰৰ কাষত যেতিয়া বেমাৰ লৈ কেনে যোৱা তেতিয়া প্ৰথমতে ডক্টৰে কি কৰে ক্লিনিকেল থাৰ্মোমিটাৰেদি তোমালোকৰ উষ্ণতাটো জুখে আৰু মই যেটো আনবিধ থাৰ্মোমিটাৰৰ কথা এতিয়া উল্লেখ কৰিছো পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ অৰ্থাৎ ল্যাবৰেটৰী থাৰ্মোমিটাৰ এই থাৰ্মোমিটাৰটো আমাৰ সাধাৰণতে পৰীক্ষাগাৰত ব্যৱহাৰ কৰে গতিকে নিশ্চয় তোমালোকে উষ্ণতা কি বস্তু সেইটো বুজি পাইছা মই আকৌ এবাৰ কৈ দিছো যে উষ্ণতাৰ দ্বাৰা আমি কি কৰো এটা বস্তু কিমান গৰম বা কিমান ঠাণ্ডা সেইটো আমি জুখিবলৈ চেষ্টা কৰো উষ্ণতা জুখিবলৈ আমি থাৰ্মোমিটাৰ নামৰ সঁজুলি ব্যৱহাৰ কৰো থাৰ্মোমিটাৰ আমি সচৰাচৰ দেখি থকা থাৰ্মোমিটাৰ দুই ধৰণৰ মই ইয়াতে উল্লেখ কৰিছো এটা হ'ল ক্লিনিকেল অৰ্থাৎ জ্বৰ জোখা থাৰ্মোমিটাৰ আৰু আনটো হ'ল পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ বা পৰীক্ষাগাৰৰ তাপমেটা এতিয়া আমি আহোঁ এতিয়া আমি ক্লিনিকেল তাপমেটা অৰ্থাৎ জ্বৰ জোখা তাপমেটা বা থাৰ্মোমিটাৰৰ বিষয়ে কিছু সাম্যক জ্ঞান আমি আহৰণ কৰি লওঁ চোৱা এই ছবিটোত চোৱা এইটো এটা ক্লিনিকেল থাৰ্মোমিটাৰ অৰ্থাৎ জ্বৰ জোখা থাৰ্মোমিটাৰ তোমালোকৰ ঘৰত নিশ্চয় এনেকুৱা থাৰ্মোমিটাৰ আছে আৰু ব্যৱহাৰো কৰিছা এতিয়া চাবা জ্বৰ জোখা তাপমেটা অৰ্থাৎ জ্বৰ জোখা থাৰ্মোমিটাৰ এডাল দীঘল ঠেক আৰু সুষম কাঁচৰ নলী থাকে ইয়াৰে মই পিকচাৰটো দেখাই দিছো এইডাল এডাল তোমালোকৰ জ্বৰ জোখা থাৰ্মোমিটাৰ এই থাৰ্মোমিটাৰডাল এই তাপমাত্ৰাডাল কাঁচেৰে বনোৱা এটা নলী ইয়াতে তোমালোকে দেখিছা এই নলীটোৰ একদম সন্মুখত এইখিনিত এটা সৰু বাল্ব এটা থাকে আৰু ইয়াৰ ভিতৰতেই পাৰা নামৰ এবিধ পদাৰ্থ সুমুৱাই ৰখা হয় আৰু ইয়াতে ভালদৰে লক্ষ্য কৰা থাৰ্মোমিটাৰডালৰ ভিতৰেদি এডাল সূক্ষ্ম নলী আছে আৰু সেই নলীডালৰ দুয়ো কাষে দুটা সাইডত কিছুমান স্কেল মানে সংখ্যাৰে কিছুমান দাগ কটা থাকে যাক আমি কি বুলি কওঁ স্কেল বুলি কওঁ এতিয়া চাবা ইয়াতে মই দিছো যে ক্লিনিকেল তাপমেটাৰ এটা মূৰত বাল্ব এটা থাকে আৰু ইয়াক পাৰাৰে পূৰ্ণ কৰা হয় নেক্সট জ্বৰ জোখা তাপমেটাৰ সহায়ত মানুহৰ শৰীৰৰ উষ্ণতা 35 ডিগ্ৰী অৰ্থাৎ 35 ডিগ্ৰী সেলসিয়াছৰ পৰা 42 ডিগ্ৰী সেলসিয়াছলৈ জুখিব পাৰি ইয়াতে 42 টো উঠা নাই 42 ডিগ্ৰী
সেলসিয়াছলৈ আমি জুখিব পাৰো। এতিয়া তোমালোকৰ মনত হয়তো নিশ্চয় এটা ভাব আহিছে যে ইয়াতে আমি এই যেটো লিখিছো 35 ডিগ্ৰী সেলসিয়াছ, ইয়াতে এইটো কি বুজাইছে আৰু এইটো কি? এই যে আমি ইয়াতে সি লিখিছো এইটো আমি কি বুলি কওঁ? সেলসিয়াছ। অৰ্থাৎ উষ্ণতা জুখিবৰ কাৰণে আমি তিনি ধৰণৰ একক ব্যৱহাৰ কৰো। এটা হ'ল ডিগ্ৰী সেলসিয়াছ, আন এটা হ'ল ডিগ্ৰী ফাৰেনহাইট। এই দুটা সচৰাচৰ আমি ব্যৱহাৰ কৰো। ইয়াৰ উপৰিও আৰু এটা উষ্ণতা জোখাৰ একক আছে, সেইটো হ'ল কেলভিন। এই কেলভিন এককটো তোমালোকে ওপৰৰ ক্লাছত পঢ়িবলৈ পাবা। আৰু কেলভিনক আমি কি বুলি কওঁ? উষ্ণতাৰ SI একক বুলি কওঁ। এতিয়া ইয়াতে এই যিডাল মই এই ছবিটোত যিডাল মই থাৰ্মোমিটাৰ তোমালোকক দেখুৱাইছো, ইয়াৰে দুয়োকাষে যিবোৰ স্কেল আছে, যিবোৰ সংখ্যা লিখা আছে, সেইটো সেলসিয়াছত লিখা আছে। আমাৰ ভাৰতবৰ্ষত উষ্ণতাটো আমি ডিগ্ৰী সেলসিয়াছত জুখো। এতিয়া নেক্সট তোমালোকৰ জানিবলগীয়া কথা হ'ল যে ক্লিনিকেল অৰ্থাৎ জ্বৰ উঠা থাৰ্মোমিটাৰেৰে জ্বৰ জুখিবলৈ যেটো থাৰ্মোমিটাৰ আমি ব্যৱহাৰ কৰো, সেই থাৰ্মোমিটাৰেদি আমি কিমান ডিগ্ৰী সেলসিয়াছলৈ আমি উষ্ণতা জুখিব পাৰো। সাধাৰণতে কি হয়, মানুহৰ শৰীৰৰ উষ্ণতা কিমান? 37 ডিগ্ৰী সেলসিয়াছ। এজন সুস্থ নিৰোগী মানুহৰ শৰীৰৰ উষ্ণতা প্ৰায় 37 ডিগ্ৰী সেলসিয়াছ থাকে। গতিকে আমি জ্বৰ জোখা যিডাল তাপমাত্ৰা আছে, সেই তাপমাত্ৰাৰ সহায়ত আমি 35 ডিগ্ৰী সেলসিয়াছৰ পৰা আমি 42 ডিগ্ৰী সেলসিয়াছলৈ আমি জুখিব পাৰো। ইয়াতে 42 ডিগ্ৰী সেলসিয়াছৰ ওপৰত ইয়াতে কিন্তু তোমালোকৰ নাথাকে, কাৰণ 42টো ইয়াতে লাষ্ট দেখিছা। কাৰণ মানুহৰ শৰীৰৰ উষ্ণতা সাধাৰণতে কোনো বিশেষ অৱস্থা নোহোৱাকে মানুহৰ শৰীৰৰ উষ্ণতাটো 42 ডিগ্ৰী সেলসিয়াছৰ ওপৰত নাযায়। গতিকে আমি যিডাল ক্লিনিকেল তাপমাত্ৰা আছে, সেইটো আমি অকল আমাৰ শৰীৰৰ উষ্ণতা জোখাতে আমি ব্যৱহাৰ কৰো। তোমালোকে যদি ঘৰত এই ক্লিনিকেল থাৰ্মোমিটাৰেদি গৰম পানী উষ্ণতা জুখিবলৈ যোৱা, তেতিয়াহ'লে সেইটো ভুল কৰা হ'ব আৰু ভুলতেও তোমালোকে সেই কামটো নকৰিবা। অন্য বস্তুৰ উষ্ণতা জুখিবলৈ আমাৰ কি হয়? লেবৰেটৰীত অৰ্থাৎ পৰীক্ষাগাৰৰ তাপমাত্ৰা আমি ব্যৱহাৰ কৰো। গতিকে মই এতিয়া তোমালোকক পৰীক্ষাগাৰৰ তাপমাত্ৰা দেখিবলৈ কেনেকুৱা সেইটো দেখুৱাবলৈ গৈ আছো। এইডাল চোৱা, এই চিত্ৰটোত এই পিকচাৰটোত যিডাল থাৰ্মোমিটাৰ তোমালোকে দেখা পাইছা, এইডাল হ'ল লেবৰেটৰী থাৰ্মোমিটাৰ অৰ্থাৎ পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ। এই থাৰ্মোমিটাৰডালত কি হয়, আমি -10 ডিগ্ৰী সেলসিয়াছৰ পৰা আমি প্ৰায় 110 ডিগ্ৰী সেলসিয়াছলৈ উষ্ণতা জুখিব পাৰো। কাৰণ পৰীক্ষাগাৰত আমাৰ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলি থাকে। গতিকে এনেকুৱা কিছুমান আমি লেবৰেটৰীত সায়েন্সৰ লেবৰেটৰীত আমি এনেকুৱা কিছুমান পৰীক্ষা কৰিব লগা হয় য'ত উষ্ণতাটো 0 ডিগ্ৰীৰ তলত ল'ব লগা হয়, বা তেনেকুৱা ধৰণৰ আমি এক্টিভিটি কৰো। বা কেতিয়াবা কি হয়, অন্য এনেকুৱা ধৰণৰ এক্টিভিটি হয়তো থাকে য'ত 100 ডিগ্ৰী সেলসিয়াছৰ ওপৰলৈ যাব লগা হ'ব পাৰে। সেইকাৰণে আমি পৰীক্ষাগাৰৰ যিবোৰ পৰীক্ষা নিৰীক্ষাৰ উষ্ণতা আমি জুখিও, তাত আমি ক্লিনিকেল থাৰ্মোমিটাৰ অৰ্থাৎ জ্বৰ জোখা তাপমাত্ৰা ব্যৱহাৰ কৰিব
নোৱাৰো তাৰ কাৰণে আমি কি কৰো এইডাল পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰো এতিয়া তোমালোকে এটা বস্তু ভালদৰে লক্ষ্য কৰিবা জ্বৰ জোখা যিডাল তাপমাত্ৰা আছে সেই তাপমাত্ৰা ব্যৱহাৰ কৰোঁতে আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে তোমালোকে হয়তো নিশ্চয় মন কৰিছা তোমালোকৰ মা দেউতাহঁতে বা যেতিয়া তোমালোকে ডক্তৰৰ ওচৰত যোৱা কিবা বেমাৰ হৈ থাকিলে দেখুৱাব যোৱা তেতিয়া কি হয় থাৰ্মোমিটাৰডাল আমি কি দেখা পাওঁ হস্পিটেল বিলাকত এটা পাত্ৰত এন্টিসেপ্টিক দ্ৰৱত থাৰ্মোমিটাৰডাল সোমোৱা থাকে এতিয়া ঘৰত আমাৰ তেনেকুৱা ধৰণৰ সৰঞ্জাম নাথাকিলেও আজিকালি বিভিন্ন ধৰণৰ এন্টিসেপ্টিক দ্ৰৱ ওলাইছে এন্টিসেপ্টিক লোশন গতিকে থাৰ্মোমিটাৰ ব্যৱহাৰ কৰাৰ আগতে আমি সদায় কি কৰিব লাগে থাৰ্মোমিটাৰডাল ভালদৰে এন্টিসেপ্টিকেৰে ধুই ল'ব লাগে ইয়াৰ প্ৰধান কাৰণটো হ'ল কাৰণ থাৰ্মোমিটাৰেৰে যেতিয়া আমাৰ শৰীৰৰ উষ্ণতা আমি জোখো আমি কি কৰো আমি বেছিভাগ সময়তে থাৰ্মোমিটাৰডাল আমি কি কৰো মুখৰ ভিতৰত অলপ থাৰ্মোমিটাৰৰ যিডাল আগ আছে এই যিটো বাল্ব আছে এই বাল্ব আগটো আমি মুখৰ ভিতৰত সোমাই ৰাখো 2 মিনিট সময়ৰ কাৰণে গতিকে আমি সেইডাল যদি ভালদৰে ধুই নলওঁ তেতিয়াহ'লে কি হ'ব পাৰে বিভিন্ন ধৰণৰ বীজাণু যদি তাতে লাগি থাকে তেতিয়াহ'লে আমাৰ কি হ'ব নিশ্চয় আমাৰ শৰীৰত তেনেকুৱা ধৰণৰ বীজাণু সোমাব গতিকে প্ৰথম সাৱধানতাটো হ'ল যে থাৰ্মোমিটাৰ ব্যৱহাৰ কৰাৰ আগতে সদায় এন্টিসেপ্টিক দ্ৰৱৰে ধুই ল'ব লাগে দ্বিতীয় সাৱধানতাটো হ'ল যে থাৰ্মোমিটাৰৰ ক্লিনিকেল থাৰ্মোমিটাৰৰ যিটো টেম্পাৰেচাৰ অৰ্থাৎ উষ্ণতা ক্লিনিকেল থাৰ্মোমিটাৰৰ যিটো উষ্ণতা এই উষ্ণতাটো সদায় 35 ডিগ্ৰী সেলসিয়াছৰ তলত থকাটো নিশ্চিত হ'ব লাগে এতিয়া তোমালোকে হয়তো ভাবি আছা যে থাৰ্মোমিটাৰ টেম্পাৰেচাৰটো 35 ডিগ্ৰীৰ তলত আছে নে নাই আমি কেনেদৰে গম পাম গতিকে সেই কথাখিনি মই তোমালোকক বুজাই দিছো যে থাৰ্মোমিটাৰ এডালৰ কি হয় যিটো সম্মুখ ভাগত যিটো বাল্ব থাকে তাৰ ভিতৰত পাৰা নামৰ পদাৰ্থ এবিধ সোমোৱা থাকে সেইটো মই আগতেই কৈছো পাৰা নামৰ পদাৰ্থটোৰ এটা বিশেষত্ব হ'ল যে ই যেতিয়া তাপ শোষণ কৰে বা ই যেতিয়া তাপ পালে কি হয় ই সম্প্ৰসাৰণ ঘটে অৰ্থাৎ এই পাৰাখিনি ইয়াতে যেতিয়া তাপ ই গ্ৰহণ কৰাৰ লগে লগে এই পাৰাখিনি এই কাঁচৰ থাৰ্মোমিটাৰৰ যিডাল কাঁচৰ নলী আছে সূক্ষ্ম নলী ইয়াৰ মাজেৰে ওপৰলৈ সম্প্ৰসাৰিত হৈ ওপৰলৈ গৈ থাকে এনেকে গৈ থাকিব পাৰাটো ওপৰলৈ গৈ থাকিব ধৰি লোৱা পাৰাখিনি ওপৰলৈ গৈ ইয়াতে ৰখি গৈছে গতিকে এই যিটো নলীডালত পাৰাৰ যিটো দাগ সেই দাগটোৰ লগত ওচৰত যিটো সংখ্যা লিখা থাকে সেই সংখ্যাটোৰ পৰা আমি কি গম পাম যে আমাৰ শৰীৰৰ উষ্ণতা কিমান এতিয়া ধৰি লোৱা হ'ল এই থাৰ্মোমিটাৰডালত মই পাৰাটো কিমানলৈ উঠোৱা দেখাইছো 37 ডিগ্ৰী ইয়াৰ দাগটো আছে 37 লৈকে গতিকে মানুহজনৰ উষ্ণতা হ'ব কিমান 37 ডিগ্ৰী সেলসিয়াছ গতিকে এনেদৰে তোমালোকে আমাৰ শৰীৰৰ উষ্ণতাটো ভালদৰে জুখিব পাৰিবা গতিকে আমি সদায় মানে থাৰ্মোমিটাৰ ব্যৱহাৰ কৰোঁতে আমি সেইটো সদায় মন কৰিবা যে টেম্পাৰেচাৰটো মানে থাৰ্মোমিটাৰৰ পাৰাটো যাতে 35ৰ তলত নামি থাকে তাৰ কাৰণে আমি কি কৰো থাৰ্মোমিটাৰডাল হাতেৰে ভালদৰে ধৰি জোকাৰি দিলে কি হয় পাৰাটো তলফালে নামি আহে তাৰ পিছত চাবা আমি যেতিয়া থাৰ্মোমিটাৰেৰে আমি যেতিয়া পাঠ লওঁ আমাৰ থাৰ্মোমিটাৰডাল আমাৰ দৃষ্টি ৰেখা অৰ্থাৎ চকুৰ পোনে পোনে থাৰ্মোমিটাৰডাল ৰাখিব লাগে কাৰণ আমি তলফালে বা ওপৰফালে থাৰ্মোমিটাৰডাল যদি ৰাখো তেতিয়াহ'লে কি হয় আমাৰ ইয়াৰে স্কেলৰ পৰা পাঠটো লোৱাত অসুবিধা হয় গতিকে এই চিত্ৰটো তোমালোকে
ভালদৰে লক্ষ্য কৰা এই ছোৱালীজনীয়ে কি কৰিছে থাৰ্মোমিটাৰৰ পাঠ লোৱাৰ কাৰণে অৰ্থাৎ থাৰ্মোমিটাৰৰ ৰিডিংটো লোৱাৰ কাৰণে কি কৰিছে তাই থাৰ্মোমিটাৰডাল চকুৰ একেবাৰে দৃষ্টি ৰেখাৰ সমান্তৰালকে ৰাখিছে তেতিয়াহলে কি হয় আমাৰ থাৰ্মোমিটাৰৰ পাঠটো লোৱাত নিৰ্ভুল হয় গতিকে ইয়াতে দি আছে যে জ্বৰ জোখা তাপমাত্ৰাৰ পাঠ লোৱাৰ সঠিক পদ্ধতি যেতিয়া তোমালোকে থাৰ্মোমিটাৰ ঘৰত ব্যৱহাৰ কৰিবা থাৰ্মোমিটাৰডাল সদায় তোমালোকৰ দৃষ্টি ৰেখা অৰ্থাৎ চকুৰ সমান্তৰালভাৱে তোমালোকে সেইডাল ৰাখিবা তলত ৰাখিলে কি হয় আমাৰ সংখ্যাটো পঢ়োতে অলপ অসুবিধা হ'ব পাৰে বা বেছি ওপৰত ৰাখিলে কি হ'ব পাৰে আমাৰ সংখ্যাটো পঢ়োতে অসুবিধা হ'ব পাৰে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যেহেতু থাৰ্মোমিটাৰডাল কাঁচৰ নলী কাঁচেৰে বনোৱা গতিকে খুব ঠুনুকা ক'ৰবাত হয়তো জোৰকে লাগিলে সেইডাল ভাঙি যাব পাৰে গতিকে এইটো টান বস্তুত যাতে থাৰ্মোমিটাৰ খুন্দা নালাগে সেইটোৰ কাৰণে তোমালোকে সদায় সাৱধানতা অৱলম্বন কৰিবা এতিয়া ধৰি লোৱা হ'ল থাৰ্মোমিটাৰডাল কিবা কাৰণত তোমালোকৰ হাতৰ পৰা পৰি গ'ল পৰাৰ পিছত কি হ'ব যদি মাটিত পৰি যায় তেতিয়াহ'লে কি হ'ব থাৰ্মোমিটাৰৰ আগত যিটো বাল্ব আছে ইয়াৰ ভিতৰত যিখিনি পাৰা আছে সেই পাৰাখিনি সিঁচৰিত হৈ যাব আৰু তোমালোকে এটা কথা জানি থোৱা পাৰা হ'ল এবিধ বিষাক্ত পদাৰ্থ আৰু পাৰাক নিষ্পত্তি কৰা অৰ্থাৎ ডিসপোজেল কৰাটো ইমান সহজ কাম নহয় গতিকে পৰাপক্ষত তোমালোকে থাৰ্মোমিটাৰ ব্যৱহাৰ কৰোঁতে সাৱধানতাখিনি অৱলম্বন কৰিবা আজিকালি অৱশ্যে বজাৰত ডিজিটেল থাৰ্মোমিটাৰ পোৱা যায় ডিজিটেল থাৰ্মোমিটাৰ বিলাকত কি হয় পাৰাৰ সলনি পাৰা তাতে ব্যৱহাৰ নকৰে তাতে ইলেক্ট্ৰনিক চিপছ কিছুমান ব্যৱহাৰ কৰে গতিকে আজিকালি সহজতে উপলব্ধ হৈছে ডিজিটেল থাৰ্মোমিটাৰ য'ত পাৰাৰ ব্যৱহাৰটো কমি গৈছে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে মই কোৱা কথাখিনি ভালদৰে বুজিব পাৰিছা মই আকৌ এবাৰ কথাখিনি ৰিপিট কৰি দিছো যে উষ্ণতা হ'ল কোনো এটা বস্তু কিমান গৰম বা কিমান ঠাণ্ডা সেইটো জোখাৰ এটা স্কেল উষ্ণতা জুখিবলৈ আমি কি ব্যৱহাৰ কৰো থাৰ্মোমিটাৰ ব্যৱহাৰ কৰো থাৰ্মোমিটাৰ আমাৰ সচৰাচৰ দেখি থকা থাৰ্মোমিটাৰ হ'ল ক্লিনিকেল থাৰ্মোমিটাৰ অৰ্থাৎ জ্বৰ জোখা থাৰ্মোমিটাৰ আৰু পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু থাৰ্মোমিটাৰ ব্যৱহাৰ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি মই অলপ আগতে তোমালোকৰ লগত আলোচনা কৰিলো এতিয়া চাবা পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আমি কেনেদৰে ব্যৱহাৰ কৰো তোমালোকৰ পাঠ্যপুথিত এই চিত্ৰটো আছে ইয়াতে এই ক্ৰিয়াকলাপটো কি কৰা গৈছে এটা পাত্ৰত কিছু পানী লোৱা গৈছে এইখিনি হ'ল পানী এই পাত্ৰটোত পানীখিনি লোৱা গৈছে পাত্ৰটোত পানীখিনি লৈ আমি কি কৰিম ল্যাবৰেটৰী থাৰ্মোমিটাৰ অৰ্থাৎ পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰেৰে আমি কি কৰিম এই ইয়াৰ উষ্ণতাটো জুখিব লাগে তেতিয়াহ'লে ইয়াতে চোৱা চিত্ৰটোত চোৱা মানুহজনে কি কৰিছে যিডাল থাৰ্মোমিটাৰডাল লম্বভাৱে পাত্ৰটোৰ লম্বভাৱে থৈ দিছে এইটো হ'ল এটা সঠিক পদ্ধতি আমি যেতিয়া পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰো সদায় থাৰ্মোমিটাৰডাল লম্বভাৱে যিটো বস্তুৰ আমি উষ্ণতা লওঁ তাত লম্বভাৱে থব লাগে এতিয়া পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰৰ এটা পাৰ্থক্য হয়তো তোমালোকে যেতিয়া নিজে ব্যৱহাৰ কৰিলে এটা পাৰ্থক্য তোমালোকে লক্ষ্য কৰিবা পাৰ্থক্যটো কেনেকুৱা চাবা ইয়াতে তোমালোকৰ কিতাপত যিটো পৰীক্ষা দিয়া আছে তাতে এই পৰীক্ষাটোত এজন মানুহে কি কৰিছে এটা পাত্ৰত পানী লৈ ক্লিনিকেল থাৰ্মোমিটাৰডাল লম্বভাৱে তাতে থৈ দিছে তাৰ পিছত কি হ'ব
এই পানীখিনি এই পাত্ৰটোত থকা যিখিনি জুলীয়া পদাৰ্থ তাৰ উষ্ণতাৰ কাৰণে কি হ'ব এই থাৰ্মোমিটাৰৰ পাৰা স্তম্ভ ওপৰলৈ উঠি গৈ থাকিব এতিয়া ধৰি লোৱা ইয়াতে এটা উষ্ণতা তোমালোকে পালা পোৱাৰ লগে লগে আমি থাৰ্মোমিটাৰডাল পানীত ডুব যাই থকা অৱস্থাত যিটো আমি উষ্ণতা পাওঁ থাৰ্মোমিটাৰডালৰ পৰা যিটো উষ্ণতা পাওঁ সেইটোৱে হ'ব তাৰ প্ৰকৃত উষ্ণতা কিন্তু তোমালোকে যদি থাৰ্মোমিটাৰডাল বাহিৰলৈ উলিয়াই আনি এইডাল যদি বাহিৰলৈ উলিয়াই আনি যদি উষ্ণতাটো জুখিবলৈ যোৱা তেতিয়াহ'লে তোমালোকে একচুৱেল যিটো আসল এই পানীৰ যিটো আসল উষ্ণতা সেইটো হয়তো তোমালোকে নাপাব পাৰা ইয়াৰ এটা কাৰণ আছে কাৰণটো কেনেকুৱা যে তোমালোকে চাবা এই থাৰ্মোমিটাৰডাল চোৱা ইয়াতে যদি ভালদৰে লক্ষ্য কৰা থাৰ্মোমিটাৰৰ এই অংশখিনিত এটা সামান্য ভাঁজ এটা থাকে আমাৰ যিডাল ক্লিনিকেল থাৰ্মোমিটাৰ এই ক্লিনিকেল থাৰ্মোমিটাৰৰ এই অংশখিনিত সামান্য এটা ভাঁজ থাকে এই ভাঁজটো কি কাৰণে দিয়া থাকে যাতে সহজে পাৰাৰ স্তম্ভটো তললৈ নামি আহিব নোৱাৰে এই ক্লিনিকেল থাৰ্মোমিটাৰ অৰ্থাৎ জ্বৰ জোখা তাপমাত্ৰাডাল কি হয় আমি যেতিয়া ব্যৱহাৰ কৰোঁ আমি মুখৰ পৰা উলিয়াই আনি আমি বাহিৰত ধুনীয়াকে টেম্পাৰেচাৰটো অৰ্থাৎ উষ্ণতাটো চাব পাৰোঁ উলিয়াই আনিলেও আমাৰ মুখৰ ভিতৰত থাকোঁতে যিমান উষ্ণতা তাতে উঠিব উলিয়াই অনাৰ পিছতো সেই একে উষ্ণতাখিনিকে উঠিব আমি ধৰিব পাৰিম এইটোৰ প্ৰধান কাৰণ হ'ল যে ক্লিনিকেল থাৰ্মোমিটাৰত এই অংশখিনিত এটা সামান্য ভাঁজ থাকে সেই ভাঁজটোৱে কি কৰে থাৰ্মোমিটাৰৰ পাৰাডাল তলফালে আহিবলৈ নিদিয়ে কিন্তু আমাৰ যিডাল ল্যাবৰেটৰী থাৰ্মোমিটাৰ আছে ইয়াতে তেনেকুৱা কোনো ধৰণৰ ভাঁজ নাথাকে গতিকে আমাৰ কি হয় আমাৰ এই পৰীক্ষাটোত আমি যদি থাৰ্মোমিটাৰডাল যদি ভিতৰত থকা অৱস্থাতে যদি উষ্ণতাৰ পাঠটো নলৈ যদি আমি বাহিৰত সেইডাল উলিয়াই আনি যদি পাঠটো লওঁ তেতিয়াহ'লে কি হ'ব পাৰে এই থাৰ্মোমিটাৰৰ পাৰাস্তম্ভটো হয়তো তলৰ পৰা ওপৰলৈ সামান্য নামি আহিব পাৰে যাৰ ফলত আমি যিটো একচুৱেল যিটো টেম্পাৰেচাৰ যিটো উষ্ণতা সেইটো আমি হয়তো নাপাবও পাৰোঁ গতিকে তোমালোকে ইয়াৰ পৰা নিশ্চয় বুজি পাইছা যে আমি কেনেকুৱা ক্ষেত্ৰত ক্লিনিকেল অৰ্থাৎ জ্বৰ জোখা তাপমাত্ৰা ব্যৱহাৰ কৰিব পাৰোঁ আৰু কেনেকুৱা কোনবিলাক ক্ষেত্ৰত আমি পৰীক্ষা কৰা তাপমাত্ৰা ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া আমি আহিম তাপৰ সঞ্চালনৰ ধৰ্ম তাপৰ সঞ্চালন অৰ্থাৎ চোৱা সঞ্চালন মানে তাপ এঠাইৰ পৰা আন ঠাইলৈ কেনেদৰে যাব পাৰে এতিয়া ধৰি লোৱা গৰমৰ দিন এটাত তোমালোকে যেতিয়া বাহিৰলৈ ওলাই যোৱাৰ লগে লগে কি হয় আমি ঘৰৰ ভিতৰত আমাৰ যেনেকুৱা যিমানখিনি গৰম বা ঠাণ্ডা অনুভৱ কৰোঁ বাহিৰত গ'লে গৰমৰ দিনত নিশ্চয় আমাৰ অলপ বেছি গৰম বা ঠাণ্ডা লাগে গতিকে ইয়াতে কি হয় সূৰ্যৰ পৰা যিটো তাপ আহিব সেই তাপটো সূৰ্যৰ পৰা তাপটো বিশ্ব ব্ৰহ্মাণ্ড পাৰ হৈ আহি আমাৰ পৃথিৱীত পৰে গতিকে সেই তাপখিনিও কি হয় এটা মাধ্যমৰ মাজেৰে সঞ্চালিত হৈ আহে গতিকে মই তোমালোকক কিতাপত থকা এটা পৰীক্ষাৰ দ্বাৰা তাপৰ সঞ্চালন কেনেদৰে হয় অৰ্থাৎ তাপ এটা জাগাৰ পৰা আন এটা জাগালৈ কেনেদৰে তাপটো প্ৰবাহিত হয় সেইটো মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম তোমালোকৰ কিতাপত এই পৰীক্ষাটো দিয়া আছে এইটো এই পৰীক্ষাটোৰ কাৰণে তোমালোকে কি কৰিবা এডাল ধাতুৰ দণ্ড ল'বা যিকোনো এডাল ধাতুৰ দণ্ড ল'বা চাবা যাতে ধাতুৰ দণ্ডডাল পৰিবাহী হয় এতিয়া ইয়াতে কি কৰা গৈছে ধাতুৰ দণ্ডডালত আমি
মমৰ কিছুমান প্ৰলেপ এটা নিৰ্দিষ্ট ব্যৱধান কৰি কেনে আমি কি কৰিছো মমৰ প্ৰলেপ কিছুমান ইয়াতে লগাই দিছো মম দেখিছা এইখিনি মম আছে এইখিনি আছে এইখিনি এটা নিৰ্দিষ্ট ব্যৱধান কৰি আমি মম কিছুমান তাতে লগাই দিছো তাৰ পিছত আমি এই ধাতুৰ দণ্ডডাল কি কৰিছে যদি তোমালোকৰ বিশেষ স্ট্ৰাইপত ষ্টেণ্ড বা তেনেকুৱা ধৰণৰ একো নাথাকে তেতিয়াহ'লে কি কৰিবা দুটা ইটাৰ মাজত এনেকে দুটা ইটাৰ মাজত কি কৰিবা ধাতুৰ দণ্ডডাল সুমুৱাই দিবা তাৰ পিছত আমি কি কৰিম এডাল মমৰ সহায়ত এই ধাতুৰ দণ্ডডালৰ আনটো মূৰ এই মূৰটোত আমি কি কৰিম গৰম কৰিবলৈ আৰম্ভ কৰিম কিছু সময় যোৱাৰ পিছত আমি কি দেখা পাম যে ইয়াতে যিবোৰ মমৰ সৰু সৰু আমি প্ৰলেপ লগাই থৈছিলো সেইবোৰ গলিবলৈ আৰম্ভ কৰিব কিন্তু যদি ভালদৰে আমি লক্ষ্য কৰো ঠিক দেখা পাম যে ইয়াত থকা সকলোবোৰ মমৰ প্ৰলেপ একে সময়তে গলিবলৈ আৰম্ভ কৰা নাই প্ৰথমতে কি হ'ব প্ৰথমতে এই মমৰ কাষত থকা ওচৰত যিখিনি প্ৰলেপ আছে সেইখিনি গলিবলৈ আৰম্ভ কৰিব তাৰপিছত লাহে লাহে এইটো গলিব অৰ্থাৎ এই পৰীক্ষাটোৰ পৰা আমি এটা কথা বুজি পালো যে তাপ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ কি হয় সঞ্চালিত হ'ব পাৰে মই আকৌ কৈছো যে এই পৰীক্ষাটোৰ দ্বাৰা আমি কি গম পালো যে তাপ কোনো এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হ'ব পাৰে এতিয়া এই পৰীক্ষাটোত আমি এইডাল আমি কি লৈছিলো কঠিন পদাৰ্থ লৈছিলো গতিকে কঠিন পদাৰ্থৰ মাজেৰে তাপৰ যিটো প্ৰবাহ বা তাপৰ যিটো সঞ্চালন সেই সঞ্চালনটোক আমি কি বুলি কওঁ পৰিবহন ইয়াতে চোৱা মই লিখি দিছো কোনো এটা বস্তুৰ গৰম প্ৰান্তৰ পৰা চেঁচা প্ৰান্তলৈ তাপৰ সঞ্চালনক পৰিবহন বোলে এতিয়া চাবা এই পৰীক্ষাটোত আমি কি লৈছিলো এডাল কঠিন পদাৰ্থ ইয়াৰে আমি দণ্ডডালৰ এটা মূৰ আমি কি কৰিছো মমৰ দ্বাৰা গৰম কৰিছো এই মূৰটো গৰম কৰাৰ লগে লগে কি হ'ব তাপখিনি এই অঞ্চলখিনিৰ উষ্ণতাটো অন্য অঞ্চলতকে বাকী অঞ্চলতকে কি হ'ব উষ্ণতাটো সামান্য বেছি হ'ব অৰ্থাৎ এই অঞ্চলৰ উষ্ণতা ইয়াতকৈ বেছি গতিকে আমি ক'ব পাৰো যে এইখিনি অঞ্চল বেছি গৰম এইখিনি অঞ্চল কম গৰম অৰ্থাৎ এটা প্ৰান্তৰ উষ্ণতা বেছি এটা প্ৰান্তৰ উষ্ণতা কম এই উচ্চ উষ্ণতা অঞ্চলটোৰ পৰা তাপখিনি কি হৈছে নিজে নিজে নিম্ন অৰ্থাৎ চেঁচা অঞ্চললৈ তাপটো প্ৰবাহিত হ'বলৈ আৰম্ভ হৈছে গতিকে এনেদৰে তাপৰ যিটো সঞ্চালন হয় এই সঞ্চালনক আমি কি বুলি কওঁ পৰিবহন ইংৰাজীত আমি ইয়াক কণ্ডাকচন বুলিও কওঁ গতিকে ইয়াতে চোৱা কোনো এটা বস্তুৰ গৰম প্ৰান্তৰ পৰা চেঁচা প্ৰান্তলৈ তাপৰ সঞ্চালনক পৰিবহন বোলে নেক্সট আমি লিখিছো যে যিবোৰ বস্তুৰ মাজেৰে অনায়াসে তাপৰ সঞ্চালন হয় সেইবোৰ তাপৰ পৰিবাহী অলপ আগতে আমি যিটো পৰীক্ষা তোমালোকক দেখুৱালো অৰ্থাৎ মই তোমালোকক পৰীক্ষাটো কৰিবৰ কাৰণে ধাতুৰ দণ্ডডাল ল'ব দিছিলো সেই ধাতুৰ দণ্ডডালৰ মাজেৰে কি হৈছে তাপটো অনায়াসে কোনো বাধা নোহোৱাকে পাৰ হৈছে অৰ্থাৎ সঞ্চালিত হৈছে গতিকে তেনেকুৱা ধৰণৰ পদাৰ্থবোৰক আমি কি বুলি কওঁ পৰিবাহী ইংৰাজীত কয় কণ্ডাক্টৰ এতিয়া উদাহৰণ হিচাপে আমি কি ল'ব পাৰো যেনে এলুমিনিয়াম লো তাম এনেকুৱা ধৰণৰ ধাতুবোৰ পৰিবাহী অৰ্থাৎ ইয়াৰ মাজেৰে সহজতে তাপটো পাৰ হ'ব পাৰে ইয়াৰ উপৰিও আমাৰ চাৰিওফালে এনেকুৱা কিছুমান বস্তু আছে যেনে প্লাষ্টিক কাঠ এনেকুৱা ধৰণৰ বস্তু প্লাষ্টিক কাঠ এনেকুৱা ধৰণৰ বস্তুৰ মাজেৰে তাপ কেতিয়াও পাৰ হৈ
যাব নোৱাৰে অৰ্থাৎ অনায়াসে সহজে তাপটো প্ৰবাহিত নহয় গতিকে এনেকুৱা ধৰণৰ যিবোৰ প্লাষ্টিক বা কাঠ এনেকুৱা ধৰণৰ বস্তুবোৰক আমি কি বুলি কওঁ কুপৰিবাহী বা অপৰিবাহী আজিকালি অৱশ্যে কুপৰিবাহী শব্দটো বেছিকৈ ইউজ নকৰে আজিকালি অপৰিবাহীটোৱে ইউজ কৰে মানে তোমালোকে ওপৰৰ ক্লাছত অৰ্থাৎ উচ্চ ক্লাছবিলাকত তোমালোকে নিশ্চয় পঢ়িব পাৰিবা আমি যদিও কুপৰিবাহী অৰ্থাৎ তাপটো পাৰ হ'ব নোৱাৰে বুলি কওঁ কিছু পৰিমাণৰ তাপবাহী অলপ পাৰ হৈ যায় গতিকে সেইবোৰ বিষয় তোমালোকে উচ্চ ক্লাছত তোমালোকে পঢ়িব পাৰিবা গতিকে তোমালোকে জানি থোৱা যে আমি আমাৰ চাৰিওফালে আমাৰ ওচৰে পাজৰে আমি দুই ধৰণৰ বস্তু আমি দেখা পাওঁ সাধাৰণতে কিছুমানৰ মাজেৰে তাপ পাৰ হৈ যায় কিছুমানৰ মাজেৰে তাপ পাৰ হৈ নাযায় তাপ সহজে অৰ্থাৎ অনায়াসে তাপ পাৰ হৈ যোৱা পদাৰ্থবোৰক আমি কি বুলি কওঁ পৰিবাহী ইংৰাজীত কয় কণ্ডাক্টৰ আৰু যিবোৰৰ মাজেৰে তাপ সহজতে অনায়াসে পাৰ হৈ যাব নোৱাৰে সেইবোৰক আমি কি বুলি কওঁ অপৰিবাহী বেড কণ্ডাক্টৰ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় আজিৰ এই তাপ পাঠটোৰ মুখ্য কথাখিনি তোমালোকে বুজি পাইছা তোমালোকৰ পৰীক্ষাত আহিব পৰা কিছুমান সম্ভাৱ্য প্ৰশ্ন তোমালোকে এই পাঠটোৰ পৰা নিজে বাছি উলিয়াবা 1 নম্বৰীয়া 2 নম্বৰীয়া তেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে নিজে বাছি উলিয়াবা উলাই কেনে তোমালোকে তোমালোকৰ বিজ্ঞানৰ বহীখনত ধুনীয়াকৈ লিখিবা যেতিয়া তোমালোকৰ স্কুল খুলিব তেতিয়া তোমালোকৰ বিজ্ঞানৰ ছাৰ বা বাইদেউক তোমালোকে সেই কথাখিনি তোমালোকে দেখুৱাবা গতিকে বোধ কৰোঁ মোৰ কথাখিনি তোমালোকে ভালদৰে বুজিব পাৰিছা গতিকে আজিলৈ ইমানতেই ধন্যবাদ